নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ হঠাৎ কি হৈছে আৰএছএছৰ পুনৰবাৰ বিজেপি নেতা মন্ত্ৰীক ধমক প্ৰদান কৰিছে আৰএছএছে হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ কৰক নেতা মন্ত্ৰীসকলে বিজেপি নেতা মন্ত্ৰীক উদ্দেশ্যি এই মন্তব্য আৰএছএছ নেতাৰ হিন্দু মুছলমানৰ বিভাজন নকৰিব বিজেপি নেতা মন্ত্ৰীক এইদৰে সকিয়নি প্ৰদান কৰিছে আৰএছএছে হিন্দুৰ যিমান অধিকাৰ এই দেশত মুছলমানৰো সিমান অধিকাৰ আছে হিন্দু মুছলমানৰ ৰাজনীতি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সকিয়নি প্ৰদান কৰিছে আৰএছএছে আন এটা জৰুৰী খবৰ আধাৰ কাৰ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ এক ডাঙৰ সিদ্ধান্ত ন্যায়ালয়ৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আধাৰ কাৰ্ডক লৈ ন্যায়ালয়ত এক ডাঙৰ নিৰ্দেশনা দিয়া হৈছে আধাৰ কেৱল ভাৰতীয় লোকৰ পৰিচয় পত্ৰ হিচাপেহে ব্যৱহাৰ হ'ব নাগৰিকত্বৰ ঠিকনা আৰু জন্মৰ পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ নহয় আধাৰ কাৰ্ড আধাৰৰ অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এই নিৰ্দেশনা দিয়া হৈছে উপযুক্ত পদক্ষেপ ল'বলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ কেৱল ব্যক্তিগত পৰিচয়ৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব আধাৰ কাৰ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ এই ডাঙৰ নিৰ্দেশনা অন্য এটা খবৰ ভাৰতৰ গৃহমন্ত্ৰী বৈদেশিক মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীক এনেদৰে নিৰাপত্তা প্ৰদান কৰাকৈ মোহন ভাগৱতৰ নিৰাপত্তাক কোনে দিয়ে আৰু ইয়াৰ বাবে কাৰ ধন অপব্যৱহাৰ কৰা হয় কৰৰ দ্বাৰা ধন নহয়নে কৰ্ণাটকৰ গৃহমন্ত্ৰী প্ৰিয়ংক খাৰ্গেৰ এই মন্তব্য আৰএছএছক যে নিৰাপত্তা দিয়ে চৰকাৰে সেই নিৰাপত্তা কাৰ ধনেৰে দিয়ে এই প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে আন এটা ব্ৰেকিং নিউজ লখিমপুৰত সংঘটিত হ'ল সমগ্ৰ অসম জোকাৰি যোৱা এক শিহৰণকাৰী ঘটনা লখিমপুৰৰ চাউলধোৱাত মানুহৰূপী পশুৰ বৰ কাণ্ড নিকৃষ্ট স্বাৰ্থৰ বাবেই দিন দুপৰতে মহিলাক বিবস্ত্ৰ কৰি ওপৰজুপৰি প্ৰসাৰ কৰিলে একাংশ নৰাধমে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে আটক কৰিছে মহিলাসহ আন ছজনকৈ লোকক এই নিকৃষ্ট ঘটনাটোক গুৰুত্ব সহকাৰে লৈছে লখিমপুৰ জিলা প্ৰশাসনে আক্ৰমণকাৰী দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছে এতিয়া স্থানীয় ৰাইজে সমগ্ৰ অসম জোকাৰি গৈছে এই কাণ্ড অন্য এটা খবৰ বাতৰি পৰিৱেশন কৰিবলৈ লাজ লগা ঘটনা এইবাৰ সংঘটিত হৈছে বৰপেটা জিলাৰ বাঘবৰত এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰিলে তিনি পাখণ্ডই 9 বছৰীয়া শিশুটিক ধৰ্ষণ কৰা দৰ্শনকাৰী কেইটা আকৌ নাবালক তিনি অসুৰৰ ভিতৰত এটা হ'ল দুৰ্ভগীয়া শিশুটিৰ পেশীয়েকৰ পুত্ৰ বৰপেটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত মন্দিয়া আৰক্ষীয়ে 12 ঘণ্টাৰ ভিতৰত পোহৰলৈ আনে সমগ্ৰ তথ্য সমগ্ৰ মানৱ সমাজ জোকাৰি যোৱা এই ঘটনা সংঘটিত হৈছে বৰপেটাত পৰৱৰ্তী খবৰ এটা নহয় 10টা চৰখাম দেশৰ যুৱ প্ৰজন্মৰ হৈ মাত মাতিমেই বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে পুনৰবাৰ অপেন সকিয়নি প্ৰদান কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আমাক ভয় খুৱাই প্ৰসাৰ কৰি হৰুৱাব নোৱাৰে এটা নহয় দুটা নহয় 10টা চৰখাম মই দেশৰ যুৱ প্ৰজন্মৰ মূল বিষয়ৰ পৰা আমি বিচলিত নহওঁ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবই লাগিব 1 কোটি শিক্ষাৰ্থীৰ সৈতে অন্যায় কৰা হৈছে সিজেপিৰ ওপৰত হাত উঠালেও আমি হাত দাঙি নিদিও সিজেপিয়ে শান্তিৰ শৃংখলা বজাই প্ৰতিবাদ কৰি যাব পুনৰ চৰকাৰৰ বিৰুদ্ধে হুংকাৰ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৈছে দেশৰ বাবে এটা নহয় দুটা নহয় 10টা চৰ খাবলৈ আমি সম্পূৰ্ণৰূপে সাজু আমি আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিম শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব এয়াই আমাৰ শেষ কথা শিক্ষাৰ্থী জীৱনক লৈ হেতালি খেলা শিক্ষামন্ত্ৰী পদত থাকিব নোৱাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো পদত্যাগৰ দাবী উত্থাপন কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে অন্য এটা খবৰ ৰাহুল গান্ধীলৈ ভয় নাকি বিজেপি চৰকাৰৰ এটা বিশেষ ভিডিঅ'ক লৈ ইতিমধ্যে আৰম্ভ হৈছে এই চৰ্চা ৰাহুল গান্ধীৰ কাৰ্যসূচীৰ পূৰ্বে আঁতৰোৱা হ'ল হৰ্ডিং বুধবাৰে ৰাজস্থানৰ কোটাত লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে আৰম্ভ কৰিব সেভ এডুকেশ্যন সেভ ইয়াৰ ফিউচাৰ শীৰ্ষক আন্দোলন
আৰু আজি এই আন্দোলন আৰম্ভ হোৱাৰ পূৰ্বেই যোৱাকালিৰ দিনটোতেই প্ৰশাসনে আঁতৰালে ৰাহুল গান্ধীৰ ফটো সম্বলিত হৰ্ডিংসমূহ। তাৰ পূৰ্বে কোটাত প্ৰশাসনে আঁতৰালে তেওঁৰ কাৰ্যসূচীৰ হৰ্ডিং পোষ্টাৰসমূহ। ইয়াৰ পিছতেই কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে, কংগ্ৰেছ আৰু ৰাহুল গান্ধীলৈ ইমান ভয় কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ? অন্য এটা খবৰ, মমতা বেনাৰ্জীৰ পাছত এইবাৰ শিৱসেনাৰ উদ্ধৱ ঠাকৰেৰ গোটলৈ আহিছে বিপৰ্যয়। 9 গৰাকী সাংসদৰ ভিতৰত 7 গৰাকী এৰিব উদ্ধৱ ঠাকৰেৰ দল। 2 গৰাকী সাংসদ ইতিমধ্যে উপস্থিত হৈছে দিল্লীত। 5 গৰাকী সাংসদ নিশা উপস্থিত হ'ব দিল্লীত। খবৰ অনুসৰি প্ৰতিগৰাকী সাংসদক 16 কোটি টকাকৈ অফাৰ দিয়া হৈছে বিজেপিৰ ফালৰ পৰা। আৰু মমতা বেনাৰ্জীৰ পিছত এইবাৰ উদ্ধৱ ঠাকৰেৰ পাল। দিব লৈছো এটা ভাল খবৰ, কৃষকৰ একাউণ্টত সোমাব টকা। 20 জুনত সোমাব PM কিষাণৰ 23 নং কিস্তিৰ ধন। জল্পনা কল্পনা চলি থকাৰ মাজতেই অৱশেষত কৃষকৰ বাবে আহিল সেই ভাল খবৰটো যে PM কিষাণৰ 23 নং কিস্তিৰ টকা সোমাব অহা 20 জুন তাৰিখে। কোটি কোটি কৃষকৰ বাবে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। 20 জুনত সোমাব PM কিষাণৰ 23 নং কিস্তিৰ টকা। এক্টিভ কৰি ৰাখক বেংক একাউণ্ট, বেংক একাউণ্টত সোমাব টকা। আপডেট কৰক KYC আপডেট কৰিলে আপুনি লাভ কৰিব PM কিষাণৰ টকা। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব পাৰে PM কিষাণৰ পইচা। টুইট যোগে ঘোষণা কৃষকৰ বাবে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই ঘোষণা কৰা হৈছে যে PM কিষাণৰ 23 নং কিস্তিৰ ধন অহা 20 জুন তাৰিখে পাব। অন্য এটা খবৰ, ধানৰ উচিত মূল্য প্ৰাপ্যৰ পৰা বঞ্চিত কৃষক। নিৰ্ধাৰিত ন্যূনতম সমৰ্থন মূল্যত ধান বিক্ৰী কৰিব পৰা নাই কৃষকে। চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ বন্ধ থকাৰ বাবেই লোকচান হৈছে কৃষকসকলৰ। বজাৰত বেপাৰীক কম দামতেই ধান বিক্ৰী কৰিবলৈ বাধ্য হৈছে মৰিগাঁৱৰ কৃষকসকল, যাৰ বাবে এতিয়া ক্ষোভ উজাৰিছে কৃষকসকলে। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। ধানৰ উচিত মূল্য এতিয়াও পোৱা নাই কৃষকসকলে, যাৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাজ্যৰ কৃষকসকল। আন এটা ব্ৰেকিং নিউজ, পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উভতি ধৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী হৈ নাথাকিব নৰেন্দ্ৰ মোদী। সমগ্ৰ ভাৰততে আহি আছে ভয়ংকৰ আৰ্থিক সুনামি। পুনৰবাৰ ৰাহুল গান্ধীৰ এই ভৱিষ্যতবাণী। ভাৰতত আহি আছে ভয়ংকৰ আৰ্থিক সুনামি। জনতাৰ ভয়ত ভিতৰে ভিতৰে কঁপিছে সমগ্ৰ ছিষ্টেম। দেশত এনেকুৱা আৰ্থিক সংকট আহিব জনতাই কেতিয়াও দেখা নাই। যি ছিষ্টেমক মোদীয়ে কণ্ট্ৰল কৰিছিল সেই ছিষ্টেমে মোক তথ্য দিছে। মোদী, অমিত শ্বাহ, বিজেপি মন্ত্ৰীৰ কলা অধ্যায়ৰ তথ্য আমাৰ হাতত আছে। এবছৰৰ ভিতৰত মোদী প্ৰধানমন্ত্ৰী হৈ নাথাকিব ভাৰতৰ। দেশৰ আৰ্থিক ব্যৱস্থা ছিষ্টেমক লৈ বিস্ফোৰণ কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে সৰব হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। অতি শীঘ্ৰেই সমগ্ৰ ভাৰততে আহি আছে আৰ্থিক সংকট। সমগ্ৰ ভাৰতবাসীৰ ৰাইজক সাজু হ'বলৈ আহ্বান জনাইছে ৰাহুল গান্ধীয়ে। এবছৰৰ ভিতৰতেই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব লাগিব নৰেন্দ্ৰ মোদীয়ে। এবছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী হৈ নাথাকে নৰেন্দ্ৰ মোদী। এইদৰে নৰেন্দ্ৰ মোদী, বিজেপি চৰকাৰ আৰু ভাৰতত চলি থকা আৰ্থিক সংকটক লৈ ভৱিষ্যতবাণী কৰি পুনৰবাৰ চৰ্চাত আহি পৰিছে কংগ্ৰেছ যুৱৰাজ তথা বিৰোধী নেতা ৰাহুল গান্ধী। অন্য এটা খবৰ, ৰাজ্যৰ লাখ লাখ অন্যান্য পিছপৰা শ্ৰেণী OBC-লৈ ডাঙৰ খবৰ। OBC-লৈ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। শীঘ্ৰেই অসমত চলিব OBC জনসংখ্যাৰ জৰীপ। নতুনকৈ OBC-ত অন্তৰ্ভুক্ত হ'ব অসমৰ হাজাৰ হাজাৰ জনতা। নেপালী জনগোষ্ঠীয় 11টা সম্প্ৰদায়ৰ ৰাষ্ট্ৰীয় OBC আয়োগত অন্তৰ্ভুক্ত হ'ব। ভুৱা OBC প্ৰমাণপত্ৰ লোৱা আৰু দিয়াসকলৰ বিৰুদ্ধে হ'ব অভিযান। বিষ্ণুপ্ৰিয়া মণিপুৰীসকল তালিকাভুক্ত হৈছে OBC-ত। এই পৰ্যন্ত তালিকাভুক্ত হোৱা নাই কুৰ্মী, কসাৰ, কৰ্মকাৰ জনগোষ্ঠী। OBC-ৰ অন্তৰ্গত সকলো জনগোষ্ঠীৰ ওপৰত শীঘ্ৰেই চলিব জৰীপ। বৰ্তমানেও 38টা জনগোষ্ঠী অন্তৰ্ভুক্ত হৈ আছে OBC শ্ৰেণীত। ৰাজ্যৰ লাখ লাখ অন্যান্য পিছপৰা শ্ৰেণী অৰ্থাৎ OBC-লৈ এই ডাঙৰ খবৰ দিয়া হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। নতুনকৈ OBC-ত
অন্তৰ্ভুক্ত হ'ব অসমৰ হাজাৰ হাজাৰ জনতা, নামো কৰ্তন হ'ব OBCৰ পৰা বহু কেইজন লোকৰ, লোৱা হ'ব কঠোৰ ব্যৱস্থা। পৰৱৰ্তী খবৰ, লম্পট হিন্দী শিক্ষকৰ জঘন্য কাণ্ড। হিন্দী শিক্ষক আব্দুল মন্নাফ শ্বেখে কৰিলে ভয়ংকৰ কাণ্ড। ৰাজ্যত পুনৰ মানৱ সমাজ জোকাৰি যোৱা লজ্জানত ঘটনা সংঘটিত হৈছে। ছাত্ৰীৰ সৈতে অসৎ আচৰণৰ অভিযোগত আটক কৰা হৈছে হিন্দী শিক্ষকজনক। গোলকগঞ্জৰ কালাহাটত সংঘটিত হৈছে এই জঘন্য ঘটনা। নিশা আৰক্ষীৰ জালত বিতৰ্কিত শিক্ষক আব্দুল মন্নাফ শ্বেখ। লম্পট আব্দুলৰ বিৰুদ্ধে বিদ্যালয়ৰ শ্ৰেণীকোঠাত ছাত্ৰীৰে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন। এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই হিন্দী শিক্ষকজনৰ এই নিকৃষ্ট কাণ্ড। শিক্ষকজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। ঘৰত নজনাবলৈ ছাত্ৰীগৰাকীক শিক্ষকজনে হেঁচা দিয়াৰো অভিযোগ উত্থাপন। আন এটা গুৰুত্বপূৰ্ণ খবৰ, RSSৰ নেতা ৰাকেশ শৰ্মা বৰদলৈৰ কুকাণ্ড। পত্নী সন্তান থকাৰ পিছতো অন্য মহিলাৰে কৰিলে কোৰ্ট মেৰেজ। আৰু এইবাৰ RSS নেতাগৰাকীৰ এই কাণ্ড পোহৰলৈ আহিছে। RSSৰ নেতা ৰাকেশ শৰ্মা বৰদলৈৰ কুকাণ্ডৰ ঘটনা। পত্নী সন্তান আছে, তথাপিও অন্য মহিলাৰ সৈতে RSS নেতাগৰাকীয়ে কৰিছে কোৰ্ট মেৰেজ। RSSৰ নেতা ৰাকেশ শৰ্মা বৰদলৈৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে। ৰাকেশ শৰ্মা বৰদলৈৰ ঘৰ গহপুৰত বুলি জানিব পৰা গৈছে। বিবাহৰ 2 বছৰ পাছত পত্নীয়ে গম পালে ৰাকেশৰ কুকৰ্মৰ কথা, নিজকে RSSৰ নেতা বুলি কয়। দিবলৈছো এটা জৰুৰী খবৰ, অসমত ভয়ংকৰ ৰূপত জাপানীজ এনকেফেলাইটিক্স। বৰ্তমান 5জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। এটা জৰুৰী খবৰ, ৰাজ্যত ভয়ংকৰ ৰূপত সংক্ৰমণ জাপানীজ এনকেফেলাইটিছ। কেৱল GMCHতে জাপানীজ এনকেফেলাইটিছৰ সংসাৰত 5জন লোকৰ মৃত্যু। JEৰ সংক্ৰমণক লৈ চিন্তিত ৰাজ্যৰ স্বাস্থ্য বিভাগ। গুৱাহাটীত ফুৰিবলৈ আহি জাপানীজ এনকেফেলাইটিছত মৃত্যু 3জনৰ। মৃত লোকজনৰ ঘৰ পশ্চিমবংগত। ৰাজ্যবাসীক সাৱধান সজাগ হৈ থকাৰ আহ্বান স্বাস্থ্য বিভাগৰ। ৰাজ্যত ভয়ংকৰ ৰূপত সংক্ৰমণ হৈছে জাপানীজ এনকেফেলাইটিছৰ। কেৱল GMCHত জাপানীজ এনকেফেলাইটিছৰ সংসাৰত 5জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, শান্তি চুক্তিৰ পাছতো পুনৰ লেবাননত আক্ৰমণ ইজৰাইলৰ। ট্ৰাম্পৰ ধমক নামানে ইজৰাইলক। ডোনাল্ড ট্ৰাম্পক ভুৰ্খা আঙুলি দেখুৱালে ইজৰাইলে। শান্তি চুক্তি, যুদ্ধ বিৰতি নামানে ইজৰাইলে। ট্ৰাম্পৰ সকিয়নিৰ পিছতো ইৰাণৰ লেবাননত আক্ৰমণ ইজৰাইলৰ। দক্ষিণ লেবাননত ইজৰাইলৰ ধাৰাসাৰ মিছাইল এটেক। ইজৰাইলৰ আক্ৰমণত লেবাননত 4গৰাকীকৈ লোকৰ মৃত্যু। ইৰাণ আমেৰিকাৰ শান্তি চুক্তিত সহমত নহয় ইজৰাইল। শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পূৰ্বে ইজৰাইলৰ আক্ৰমণ লেবাননত। ইৰাণে আক্ৰমণৰ প্ৰত্যুত্তৰ দিলেই ভংগ হ'ব যুদ্ধবিৰতি। যুদ্ধবিৰতি ভংগ হ'লেই পুনৰ অশান্ত হৈ পৰিব মধ্যপ্ৰাচ্যৰ লগতে বিশ্ব। লেবাননত আক্ৰমণ নকৰিবলৈ বাৰে বাৰে সকিয়নি দিছিল ট্ৰাম্পে। ট্ৰাম্পৰ হাজাৰ সকিয়নিৰ পাছতো নামানিলে ইজৰাইলে। শান্তি চুক্তি, যুদ্ধবিৰতি নামানে ইজৰাইলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক এক প্ৰকাৰ বুঢ়া আঙুলি দেখুৱাই পুনৰবাৰ লেবাননত ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলে। ইজৰাইলৰ এই আক্ৰমণৰ পিছতে এতিয়া ইজৰাইলৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। আৰু আনফালে হিজবুল্লাহক শেষ কৰিবলৈ ট্ৰাম্পৰ নতুন ষড়যন্ত্ৰ। চিৰিয়াক প্ৰশংসা কৰি ট্ৰাম্পৰ ডাঙৰ ঘোষণা। ট্ৰাম্পে এইবাৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিছে হিজবুল্লাহক এক প্ৰকাৰ নাই কৰিবলৈ। মধ্যপ্ৰাচ্যৰ পৰা আহিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰ, হিজবুল্লাহক শেষ কৰিবলৈ ট্ৰাম্পে ৰচিলে এইবাৰ নতুন ষড়যন্ত্ৰ। ইজৰাইলৰ বিপৰীতে হিজবুল্লাহক শেষ কৰাৰ দায়িত্ব চিৰিয়াক। চিৰিয়াৰ ৰাষ্ট্ৰপতিৰ প্ৰশংসাত পঞ্চমুখ হ'ল ডোনাল্ড ট্ৰাম্প। হিজবুল্লাহৰ বিৰুদ্ধে আহমেদ আল শ্বাৰাক সাজু কৰিব ট্ৰাম্পে। ট্ৰাম্পৰ স্পষ্ট ঘোষণা, ইজৰাইলে নোৱাৰে যদি চিৰিয়াক দায়িত্ব দিম। প্ৰাণহানি নকৰাকৈ চিৰিয়াই হিজবুল্লাহক দমন কৰিব পাৰিব। ইজৰাইলে হিজবুল্লাহক আক্ৰমণ কৰি সাধাৰণ নাগৰিকৰ প্ৰাণ লোৱাৰ অভিযোগ।
সিৰিয়াৰ ৰাষ্ট্ৰপতিক প্ৰশংসা কৰি মন্তব্য ডোনাল্ড ট্ৰাম্পৰ হিজবুল্লাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ৰাখিছে ছাৰাই হিজবুল্লাহক ভাল নাপায় আহমেদ আল ছাৰা হিজবুল্লাহৰ সৈতে কেৱল আহমেদ আল ছাৰাই মোকাবিলা কৰিব পাৰিব হিজবুল্লাহৰ বিৰুদ্ধে যুঁজি বহু নাগৰিকৰ প্ৰাণ কাঢ়িছে ইজৰাইলে হিজবুল্লাহক শেষ কৰিবলৈ এবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ফালৰ পৰা এই ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কোটি কোটি ভাৰতীয়ৰ বাবে ভাল খবৰ ভাৰতৰ কোটি কোটি জনসাধাৰণৰ বাবে এটা ভাল খবৰ ৰাখিছে হৰমুজৰ পৰা ৬২,৩৭০ মেট্ৰিক টন LNG লৈ আহি আছে ৩ মাহ ধৰি আবদ্ধ হৈ থকা গেছ কঢ়িওৱা জাহাজ অৱশেষত পাৰ হ'ল হৰমুজ শুক্ৰবাৰে গুজৰাটত উপস্থিত হ'ব বৃহৎ জাহাজ দিশা ইৰাণৰ সেনাৰ সন্মতিত হৰমুজ পাৰ কৰাৰ প্ৰথমখন বৃহৎ জাহাজ হিচাপে পৰিগণিত হ'ল ভাৰতৰ জাহাজখন আমেৰিকাৰ নৌসেনাই অৱৰোধ কৰিছিল আৰু অৱশেষত হৰমুজ প্ৰণালী পাৰ কৰিছে ভাৰতৰ জাহাজখন ভাৰতৰ কোটি কোটি জনতাৰ বাবে এই ভাল খবৰ আহি পৰিছে অন্য এটা খবৰ কোকৰাঝাৰত ভয়ংকৰ কাণ্ড হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰা প্ৰেছ ক্লাবৰ আধাৰশিলা লণ্ডভণ্ড নিশাৰ ভিতৰতেই ভূ মাফিয়াই ভাঙিলে প্ৰেছ ক্লাব কোকৰাঝাৰৰ প্ৰেছ ক্লাবত ভয়ংকৰ কাণ্ড এইবাৰ সংঘটিত হৈছে হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰা প্ৰেছ ক্লাবৰ আধাৰশিলা ভাঙি লণ্ডভণ্ড কৰিছে দুৰ্বৃত্তই নিশাৰ ভিতৰতেই ভূ মাফিয়াই ভাঙিলে প্ৰেছ ক্লাবৰ ঘৰ সাংবাদিক সংবাদকৰ্মীকো ভূ মাফিয়াই ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন 2018 চনতেই কোকৰাঝাৰ প্ৰেছ ক্লাবত ভূমি আবণ্টন দিছিল চৰকাৰে আবণ্টিত ভূমিত প্ৰেছ ক্লাবৰ গৃহ নিৰ্মাণৰ প্ৰস্তুতি চলাওঁতেই আজব কাণ্ড সংঘটিত হৈছে নিৰ্মাণ সামগ্ৰী ৰাখিবলৈ সজাগ ঘৰ লণ্ডভণ্ড কৰে দুৰ্বৃত্তই প্ৰেছ ক্লাবৰ ভূমিকাক লৈ এতিয়া সকলোৱে তীব্ৰ গৰিহণা দিছে শীঘ্ৰেই BTC প্ৰদান হাগ্ৰামা মহিলাৰ ব্যৱস্থা গ্ৰহণৰো দাবী সাংবাদিকসকলৰ পৰৱৰ্তী খবৰ GST জালিয়াতিৰ বিৰুদ্ধে STF আৰু ৰাজ্যিক GST বিভাগৰ যুটীয়া অভিযান ভুৱা ইনভইচ মল ইৱে বিল আৰু ভুৱা নথিপত্ৰ ব্যৱহাৰ কৰি কোটি কোটি টকাৰ ইনপুট টেক্স ক্ৰেডিট আত্মসাৎ কৰা আন্তঃৰাজ্যিক চক্ৰৰ বিৰুদ্ধে এই অভিযান বিহাৰ পশ্চিমবংগ আৰু গুৱাহাটীত অভিযান চলাই STF আৰু GST বিভাগে গ্ৰেপ্তাৰ কৰে 8জনকৈ অভিযুক্তক GST জালিয়াতিৰ বিৰুদ্ধে STF আৰু ৰাজ্যিক GST বিভাগৰ যুটীয়া অভিযান দেখিবলৈ পোৱা গৈছে 8জনকৈ অভিযুক্তক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰে পৰৱৰ্তী খবৰ কৃষি বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্ব লৈ বিভাগত একশ্যন আৰম্ভ মন্ত্ৰী পীযুষ হাজৰিকাৰ 14 জুনত বিভাগীয় বিষয়াৰে পৰ্যালোচনা বৈঠক সম্পূৰ্ণ কৰি 15 জুনত দুগৰাকী শীৰ্ষ বিষয়াক বিভাগৰ পৰা দিলে বিদায় তাৎক্ষণিকভাৱে বদলি বিভিন্ন দুৰ্নীতিৰ নাম সাঙুৰ খোৱা বীজ নিগমৰ পৰিচালন সঞ্চালক SCS বিপুল দাসক কৃষি বিভাগৰ যুটীয়া সচিব হিচাপেও দায়িত্বত আছিল বিপুল দাস কৃষি বিভাগৰ পৰা বৰাক উপত্যকা উন্নয়ন বিভাগলৈ বদলি বিপুল দাসক আৰু কৃষি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই ফুল একশ্যন মোডত এতিয়া আছে নতুন কৃষি মন্ত্ৰী পীযুষ হাজৰিকা সংযোগ অন্য এটা খবৰ ৰহস্যজনক ঘটনা একেটা পৰিয়ালৰে 5 সদস্য নিৰুদ্ধে ৰাজ্যত এক ৰহস্যজনক ঘটনা সংঘটিত হৈছে একেটা পৰিয়ালৰ 5জনকৈ সদস্য একেলগে নিৰুদ্ধ হোৱাৰ খবৰ ঘৰৰ পৰা মাতৃসহ 5 কিশোৰ সন্ধানহীন মৰিগাঁও চৰাইবাসী কাশীবাৰীৰ পৰা নিৰুদ্ধে 5 গৰাকী শনিবাৰৰ পৰা নিৰুদ্ধে 2 মাতৃসহ 5 গৰাকী কিশোৰী হীৰকজ্যোতি পাটৰৰ পত্নী জিনা পাটৰ আৰু সন্তান নিৰুদ্ধে ৰক্তিম পাটৰৰ পত্নী মীনা দেউৰী পাটৰ আৰু কন্যা নিৰুদ্ধে মিকিৰভেটা আৰক্ষীক এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালটোৰ সোমবাৰে ঘৰলৈ এটা অচিনাকি নম্বৰৰ পৰা আহে ফোন কল বিৱৰণ অনুসৰি অৰুণাচলত আছে নিৰুদ্দিষ্টসকলক বিচাৰি অৰুণাচললৈ দাপলি মেলিছে পৰিয়ালটো ৰাজ্যত ৰহস্যজনক এই ঘটনা সংঘটিত হৈছে এজন দুজন নহয় একেলগে একেটা পৰিয়ালৰ 5 গৰাকীকৈ সদস্য নিৰুদ্ধ হোৱাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে অন্য এটা খবৰ কাৰ্যালয়লৈ গৈ শাৰী পতাৰ কোনো প্ৰয়োজন নাই ঘৰতে বহি লাভ কৰিব জাতিগত প্ৰমাণপত্ৰ PRC
এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। এতিয়া আৰু হাৰাশাস্তি নহ'ব আপুনি। গোলাঘাটবাসী ৰাইজৰ বাবে এক সুখবৰ এই মুহূৰ্তত আহি পৰিছে। চৰকাৰী কাৰ্যালয়লৈ নোযোৱাকৈয়ে ঘৰতে বহি লাভ কৰিব নাগৰিক কেন্দ্ৰিক সেৱা। কাৰ্যালয়ত গৈ শাৰী পতাৰ এতিয়াৰে পৰা কোনো ধৰণৰ প্ৰয়োজন নাই। তেনেই ন্যূনতম মাচুলৰ বিনিময়ত অনলাইনতেই এই সেৱা উপলব্ধ। মাত্ৰ 65 টকাৰ পৰা 75 টকাত উপলব্ধ হ'ব জাতিগত প্ৰমাণপত্ৰ, আয়ৰ প্ৰমাণপত্ৰ। UDST প্ৰকল্পৰ অধীনত গোলাঘাট জিলায়ুক্তৰ এই জাননী আৰু গোলাঘাটবাসীৰ বাবে এই ডাঙৰ খবৰ জাৰি কৰা হৈছে। এই কেন্দ্ৰত জাতিগত প্ৰমাণপত্ৰ NLC আদি উপলব্ধ হ'ব। আয়ৰ প্ৰমাণপত্ৰ, জ্যেষ্ঠ নাগৰিক প্ৰমাণপত্ৰ, বিলম্বিত জন্ম পঞ্জীয়নৰ অনুমতি, NOC আৰু ছাত্ৰ ছাত্ৰীৰ বাবে উপলব্ধ হ'ব PRC। গোলাঘাটবাসী ৰাইজৰ বাবে এই সুখবৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ গুজৰাটত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গুজৰাটত 128 কেজি ওজনৰ পত্নীৰ তলত পৰি মৃত্যু হ'ল স্বামীৰ। নিজ পত্নীৰ গধুৰ ওজন সহ্য কৰিব নোৱাৰি অৱশেষত মৃত্যুক আঁকোৱালি লয় স্বামীয়ে। দুয়োজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। গুজৰাটত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সমগ্ৰ ভাৰততেই এই খবৰ বিয়পি পৰাৰ পিছতেই চৰ্চা আৰম্ভ। গুজৰাটত 128 কেজি ওজনৰ পত্নীৰ তলত পৰি মৃত্যু হ'ল স্বামীৰ। নিজ পত্নীৰ গধুৰ ওজন সহ্য কৰিব নোৱাৰি অৱশেষত মৃত্যু হয় স্বামীৰ।